নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ আধাৰ কাৰ্ডত বেংক একাউণ্ট লিংক আছে নাই, আৰু যদি লিংক আছে তেতিয়াহ'লে কোনটো বেংক একাউণ্ট লিংক আছে সেইটো কেনেদৰে চেক কৰিব পাৰিব সেইটোৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তো তাৰ বাবে আপোনালোকৰ মোবাইল বা পিছত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু তাত চাৰ্চ কৰিব UIDAI। UIDAI লিখি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত যোনটো ফাৰ্ষ্ট লিংক দেখা পাব uidai.gov.in, সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এতিয়া লেংগুৱেজটো চিলেক্ট কৰিবলৈ আহিব। আপোনালোকে যোনটো লেংগুৱেজত কমফৰ্টেবল হয় সেই লেংগুৱেজটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাত চিলেক্ট কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত যোনটো আপোনালোকে মাই আধাৰ অপশ্যনটো দেখা পাইছে তাত ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত বহুখিনি অপশ্যন আপোনালোকে দেখা পাব। ইয়াত গোটেইখিনি আপোনালোকৰ আধাৰৰ ছাৰ্ভিচ হয়, আৰু এই যিমানখিনি ছাৰ্ভিচ আপোনালোকে দেখা পাইছে এই সকলোখিনি ছাৰ্ভিচৰ সুবিধা আপোনালোকে অনলাইন যোগে ল'ব পাৰিব। আধাৰ কাৰ্ডৰ লগত লিংক থকা বেংক একাউণ্টৰ ষ্টেটাছটো আপোনালোকে চেক কৰিবৰ বাবে আধাৰ ছাৰ্ভিচত যাব, আৰু ইয়াত যোনটো বেংক চিডিং ষ্টেটাছ আপোনালোকে দেখা পাইছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে মাই আধাৰৰ যোনটো পেজ বা আধাৰৰ যোনটো লগইন পেজ সেইটো আপোনালোকৰ সন্মুখত অ'পেন হৈ যাব, আৰু ইয়াত আপোনালোকে আধাৰৰ বহুকেইটা ছাৰ্ভিচ দেখিবলৈ পাব। আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক থকা যোনটো ষ্টেটাছ সেইটো চেক কৰিবৰ বাবে আপোনালোকে বেংক চিডিং ষ্টেটাছ যোনটো অপশ্যন দেখা পাইছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকৰ যোনটো আধাৰ নাম্বাৰ সেই আধাৰ নাম্বাৰটো এণ্টাৰ কৰি আপোনালোকে লগইন হৈ ল'ব লাগিব। তো ফাৰ্ষ্ট ইয়াত আপোনালোকৰ আধাৰ নাম্বাৰটো এণ্টাৰ কৰি ল'ব। আধাৰ নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত তলত যোনটো আপোনালোকে কেপচা কোড দেখা পাইছে সেই কেপচা কোডটো ছাইডত ফিল কৰি ল'ব, আৰু তলত যোনটো লগইন উইথ OTP অপশ্যন দেখা পাইছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ আধাৰ ৰেজিষ্টাৰ্ড যোনটো মোবাইল নাম্বাৰ তাত এটা 6 ডিজিট OTP যাব, আৰু সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। OTPটো এণ্টাৰ কৰাৰ পাছত তলত যোনটো লগইন অপশ্যন দেখা পাইছে তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আধাৰৰ যিমানবিলাক অনলাইন ছাৰ্ভিচ আছে সকলোবিলাক আপোনালোকৰ সন্মুখত অ'পেন হৈ যাব। এতিয়া আধাৰ আৰু বেংক একাউণ্টৰ যোনটো লিংক সেইটো চেক কৰিবৰ বাবে বেংক চিডিং ষ্টেটাছত যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত সকলোবিলাক ডিটেইলছ এনেদৰে শ্ব' হৈ যাব। ইয়াত আপোনালোকৰ ফাৰ্ষ্ট থাকিব আধাৰ নাম্বাৰটো, নেক্সট আপোনালোকৰ বেংক নেমটো থাকিব, মানে কোনটো বেংকৰ লগত আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক আছে, আৰু 3 নম্বৰত থাকিব বেংক চিডিং ষ্টেটাছ। ইয়াত মোক দেখিবলৈ পাইছে যে এইটো এক্টিভ দেখাই আছে। যদি আপোনালোকৰ এক্টিভ হৈ আছে তেতিয়াহ'লে ইয়াত এক্টিভ দেখাব এনেদৰে, আৰু যদি এক্টিভ নাই তেতিয়াহ'লে ইনএক্টিভ দেখা পাব। এনেদৰে আপোনালোকে আধাৰ কাৰ্ডৰ লগত কোনটো বেংক একাউণ্ট লিংক আছে সেইটো আপোনালোকে চেক কৰিব পাৰিব। তো ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। তো ভিডিঅ'টো যদি ভাল লাগিলে দেন লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।